গুড মৰ্নিং। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ, মাৰুতি ইকো। সকলোৱে বিচাৰি থাকে, খুব ফোন মাৰি থাকে। গাড়ীখন এবাৰ বাহিৰটো প্ৰথম চাই লওক, মই ভিডিঅ'টো খুলি খেলি দেখুৱাম। মই আপোনালোকৰ শ্ব'ৰুম বুলি নকওঁ, কিন্তু মোটামুটি গাড়ীখন আপুনি দেখিলেই গম পাব বহুত ধুনীয়া হৈ আছে, কাৰণ গাড়ীখন ৰানিং খুব কম। দেখিছে টায়াৰ গোটেইকেইটা নতুনে লাগি আছে, গাড়ী খুব কম চলিছে, মই দেখুৱাই দিম। সৰু সুৰা স্ক্ৰেচ আছে, গাড়ীত ক'তো তেনেকৈ ডেণ্ট নাই, সম্পূৰ্ণ চিল আছে গাড়ী। আপোনালোকে ওচৰৰ পৰা চালে গম পাব। দুইটা টায়াৰ চক বেকৰ খুব ধুনীয়া হৈ আছে। তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যন। মই এবাৰ আপোনাৰ ইণ্টেৰিয়ৰ দেখাই দিম, চাই লওক। কল্ড্ৰিংক খোলাই নাই এইটো চিটৰ, 7 চিটাৰ হয়। আহক এবাৰ এইফালে চাই ল'ব। গাড়ী খুব কম চলিছে, মই দেখুৱাই দিছোঁ আপোনালোকক। 27,961 কিলোমিটাৰ চলিছে, দেখিছে আপোনালোকে। ছাৰ্ভিচ চেকত পাই যাব আপোনালোকে। আহক গাড়ীখন ফিজিকেলি চাওকহি কেনেকুৱা কণ্ডিশ্যন আছে। ইটো চাইডে দেখুৱাই দিম আপোনালোকক। টায়াৰটো এইটো ওচৰৰ পৰা দেখুৱাই দিয়ক। 85% ওপৰত আছে, গোটেইকেইটা টায়াৰ নতুন। হেডলাইট দেখিছে খুব ক্লিন হৈ আছে, ক'তো গ্লাছ পটা চিটা নাই, সম্পূৰ্ণ চিল আছে গাড়ী। আহক এইপাৰে চাই ল'ব এবাৰ। সুপাৰ 7 চিটাৰ গাড়ী। গাড়ী সোমাইছে জাষ্ট, মই সেইকাৰণে এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। সম্পূৰ্ণ চিল আছে। আপোনালোকে আহক, ভিজিট কৰক, টেষ্ট ড্ৰাইভ কৰি চাওক গাড়ীখন, এতিয়া গম পাব কেনেকুৱা কণ্ডিশ্যন আছে। বন্ধুসকল, মই গাড়ীখন ধুনীয়াকৈ দেখুৱালোঁ আপোনালোকক। গাড়ীখন 2011 চনৰ গাড়ী। আপোনালোকে বয়সটো চাই নাভাবিব যে গাড়ীখন বেয়া হৈ আছে। আপোনালোকে ওচৰৰ পৰা চালে গম পাব গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে, কাৰণ 27,000 চলিছে সেই গাড়ীখনৰ। গাড়ী ইঞ্চুৰেঞ্চ পলিউশ্যন কাগজ পাতি চব আমি কৰি দিম। খালি এখন গাড়ী ফাইনেন্স কৰিব নোৱাৰিব, কেছ কৰিব লাগিব। আৰু এখন গাড়ীখন দাম ৰাখিছে আমি 2,50,000 টকা। আপোনালোকে আহক, ভিজিট কৰক, গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব কেনেকুৱা কণ্ডিশ্যন আছে গাড়ীখন। বন্ধুসকল, যদি ভিডিঅ' চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈ নতুন ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'লৈ চাই থাকিব। আজিলৈ ইমানে আছিল।